মিটিঙলৈ আনিব লগা হোৱা নাই। ইয়াত স্বতঃস্ফূৰ্ত সঁহাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকে ক'ব যে তেওঁলোকৰ সেই কলা অধ্যায়ৰ কথা 1 চনৰ পৰা 16 চনৰ ভোট নাপাওঁ, কিন্তু আজি প্ৰমাণ কৰি দিছে যে ভোজখোৱা চাপৰি দুটা পঞ্চায়তৰ 25,000 ভোট আপোনালোকে ভাৰত আৰু তাৰপিছত বাইক ৰেলী কৰি লৈ আহিছে। আগুৱাই লৈ যোৱা কৰিছে। নৰেন্দ্ৰ মোদী জিন্দাবাদ। সম্বৰ্ধনা জনাব তেখেতক মঞ্চলৈ আহি সম্বৰ্ধনা জামুগুৰিত আমি আমাৰ যিটো প্ৰেক্ষাগৃহ আছে ফুল হৈ আছে তাত আহি আৰু প্ৰায় 2,000 মানুহ। তাৰপিছত আমি শিপলীয়া পালোঁ, শিপলীয়া 2,000 ওপৰত লাখনগড় মন্দিৰৰ যিখন আমাৰ লাখনগড়ৰ প্ৰেক্ষাগৃহ সেইটো প্ৰায় 2,000 আৰু অন্তিমখনতো ইয়াতো প্ৰায় 6,000 মানুহ পাইছোঁ। আৰু মই বহুত মিটিং কৰিছোঁ মাইনৰিটি এৰিয়াত ইমান ডাঙৰ মিটিং মুছলিম মহিলাসকলে ওলাই গৈছে। 7,000 ভিতৰত তেওঁলোকে 5,000 মুছলিম নদুৱা সমষ্টি মানে ব্যতিক্ৰম মানে মাইনৰ ভিতৰৰ পৰা আমাৰ কথা নক'ব, মাইনৰিটি ইয়াৰ কথা কৈছোঁ। মাইনৰিটি ইয়াত ইমান সুবিধা ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত এইটোৱে প্ৰমাণ হৈছে এইবাৰ মুছলিম মুছলিমসকলে ভাৰতীয় জনতা পাৰ্টী ভোট দিব। আৰু মই এটা কথা কওঁ, এইটো ধাৰা যদি চলি থাকে তেতিয়াহ'লে আমাৰ 9টা সমষ্টিৰ ভিতৰত কাৰণ নদুৱা সমষ্টিত আপুনি আজি ব্যতিক্ৰম পৰিৱেশ দেখা পাইছে। দেখা পাইছোঁ মই সেইকাৰণে কৈছোঁ মই 9টা সমষ্টিৰ ভিতৰত 1 নম্বৰ 9টা সমষ্টি আমাৰ বিধানসভা আছে, 1 নম্বৰ হয়তো নদুৱা সমষ্টি মিটিঙলৈ আনিব লগা হোৱা নাই। ইয়াত স্বতঃস্ফূৰ্ত সঁহাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকে ক'ব যে তেওঁলোকৰ সেই কলা অধ্যায়ৰ কথা 1 চনৰ পৰা 16 চনৰ ভোট নাপাওঁ, কিন্তু আজি প্ৰমাণ কৰি দিছে যে ভোজখোৱা চাপৰি দুটা পঞ্চায়তৰ 25,000 ভোট আপোনালোকে ভাৰত আৰু তাৰপিছত বাইক ৰেলী কৰি লৈ আহিছে। আগুৱাই লৈ যোৱা কৰিছে। নৰেন্দ্ৰ মোদী জিন্দাবাদ। সম্বৰ্ধনা জনাব তেখেতক মঞ্চলৈ আহি সম্বৰ্ধনা প্ৰত্যেকৰ সমানে প্ৰথমখনৰ তাৰ পিছৰখনত জামুগুৰিত আমি আমাৰ যিটো প্ৰেক্ষাগৃহ আছে ফুল হৈ আছে তাত আহি আৰু প্ৰায় 2,000 মানুহ। তাৰপিছত আমি শিপলীয়া পালোঁ, শিপলীয়া 2,000 ওপৰত লাখনগড় মন্দিৰৰ যিখন আমাৰ লাখনগড়ৰ প্ৰেক্ষাগৃহ সেইটো প্ৰায় 2,000 আৰু অন্তিমখনতো ইয়াতো প্ৰায় 6,000 মানুহ পাইছোঁ। আৰু মই বহুত মিটিং কৰিছোঁ মাইনৰিটি এৰিয়াত ইমান ডাঙৰ মিটিং মুছলিম মহিলাসকলে ওলাই গৈছে। 7,000 ভিতৰত তেওঁলোকে 5,000 মুছলিম নদুৱা সমষ্টি মানে ব্যতিক্ৰম মানে মাইনৰ ভিতৰৰ পৰা আমাৰ কথা নক'ব, মাইনৰিটি ইয়াৰ কথা কৈছোঁ। মাইনৰিটি ইয়াত ইমান সুবিধা ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত এইটোৱে প্ৰমাণ হৈছে এইবাৰ মুছলিম মুছলিমসকলে ভাৰতীয় জনতা পাৰ্টী ভোট দিব। আৰু মই এটা কথা কওঁ, এইটো ধাৰা যদি চলি থাকে তেতিয়াহ'লে আমাৰ 9টা সমষ্টিৰ ভিতৰত 1 নম্বৰ কাৰণ নদুৱা সমষ্টিত আপুনি আজি ব্যতিক্ৰম পৰিৱেশ দেখা পাইছে। দেখা পাইছোঁ মই সেইকাৰণে কৈছোঁ মই 9টা সমষ্টিৰ ভিতৰত 1 নম্বৰ 9টা সমষ্টি আমাৰ বিধানসভা আছে, 1 নম্বৰ হয়তো নদুৱা সমষ্টি